Hello guys, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সকলোকে আকৌ এবাৰ স্বাগতম মোৰ এই চেনেল ইমেজিন ক্ৰিয়েটিং বুক টেকনিকেল ওৱান ব্লগলৈ। আজি টাৰবাইনৰ বিষয়ে ক'ম। টাৰবাইনত কি থাকে কি নাই। টাৰবাইনত যিবোৰ সঁজুলি লাগি আছে ন, তাত আপোনাৰ 5টা পাৰ্টত ভগাব পাৰি গোটেই টাৰবাইন চিষ্টেমটোক, যিটো এটা হাইড্ৰ' পাৱাৰৰ চিষ্টেম হয়। হৈছে অইল প্ৰেছাৰ ইউনিট, যিটো আমি প্ৰেছাৰৰ কাৰণে ইউজ কৰোঁ, আৰু এটা হৈছে ৱাটাৰ কুলিং, যিটো কুলিঙৰ কাৰণে ইউজ কৰা হয়, আৰু এটা হৈছে LOP লিউ অইল প্ৰেছাৰ ইউনিট, আৰু এটা অংশ থাকে টাৰবাইনৰ মেইন যিটো অংশ হয় সেইটো হৈছে টাৰবাইন, আৰু এটা পাৰ্ট হৈছে এইটো হৈছে জেনেৰেটৰ। অকল পানী গ'লেই নহ'ব, অকল ৰোটেশ্যন হ'লে নহ'ব, তাৰপৰা আমি জেনেৰেশ্যন ল'ব লাগিব। সেইটো কাৰণে সেইটো হৈছে জেনেৰেটৰ পাৰ্ট। এটা কাৰেণ্ট প্ৰডিউচ কৰিবৰ কাৰণে আপোনাৰ জেনেৰেটৰ লাগিবই। টাৰবাইনে অনলি ঘূৰোৱাত সহায় কৰে, যিটো ৰোটেশ্যন হয় ন তাত সহায় কৰে। তাৰ বাহিৰে যিমানখিনি য'ত লাগে মানে কাৰেণ্ট প্ৰডিউচ হয় ন, সেইটো আপোনাৰ জেনেৰেটৰ থ্ৰুৱেদি হয়। এতিয়া আমি দেখা পাইছোঁ সেইটো হৈছে অইল প্ৰেছাৰ ইউনিট, OPU চিষ্টেম বুলি কওঁ যিটো। ইয়াত OPU প্ৰেছাৰ মতলব হাইড্ৰলিক প্ৰেছাৰৰ কথা কৈছোঁ। OPUয়ে অইলৰ থ্ৰুৱেদি হাইড্ৰলিক প্ৰেছাৰ প্ৰভাইড কৰে টাৰবাইনক। এইটো মেইনলি ব্ৰেকিং চিষ্টেম আৰু টাৰবাইনত টৰ্ক বঢ়াবৰ কাৰণে ইউজ কৰা হয়, আৰু টাৰবাইনৰ পানী অহা গেটখন বন্ধ খোলা কৰাটো হাইড্ৰলিক প্ৰেছাৰে সহায় কৰে। আমি প্ৰেছাৰটো 5টা কেটেগৰীত লওঁ। এটা হৈছে পেনষ্টক প্ৰেছাৰ, নেক্সটটো হৈছে স্পাইৰেল কেজ প্ৰেছাৰ, আৰু নেক্সটটো হৈছে ৰানাৰ ব্ৰেক প্ৰেছাৰ। তাৰপিছত আমি লওঁ ড্ৰাফ্ট টিউব প্ৰেছাৰ, তাৰপিছত আমি লওঁ ৰানাৰ লেটাৰেল প্ৰেছাৰ। মেইনলি আমি এই 5টা প্ৰেছাৰে আমি চাওঁ। OPUত 2টা মটৰ থাকে, 2টা নাইট্ৰজেন চিলিণ্ডাৰ থাকে, আৰু 2টা ফিল্টাৰ থাকে। এয়া দেখা হৈছে, এইটো ফাৰ্ষ্ট হৈছে মটৰ, এই মাজত 2টা লাগি থকাকেইটা সেইকেইটা হৈছে ফিল্টাৰ, তাৰ কাষত আকৌ এটা মটৰ, দুটা চিলিণ্ডাৰত নাইট্ৰজেন গেছ থাকে, হাইড্ৰলিক প্ৰেছাৰত সহায় কৰে। এই গোটেই চিষ্টেমটোক OPU চিষ্টেম বুলি কওঁ। বাকী দেখাত কেনেকুৱা হয় এয়া চাওঁ আহক। আৰু ইয়াৰ বিষয়ে ডিটেইলত মই পিছৰ ভিডিঅ'ত লৈ আনিম। এতিয়া আমি চাওঁ গোটেই টাৰবাইন চিষ্টেমটো, য'ত পেনষ্টক আছে, ড্ৰাফ্ট টিউব আছে, আৰু স্পাইৰেল কেজটো আছে, আৰু তাৰ মাজত যিটো ৰানাৰ, যিটো আমি ফ্ৰান্সিছ টাৰবাইন বুলি কওঁ, সেইটো আছে। এতিয়া আমি কুলিং ৱাটাৰ চিষ্টেমটো চাম। ইয়াত 2টা মটৰ লাগি থাকে, মটৰৰ লগত বাকী পানীৰ পাইপৰ এটা নেটৱৰ্ক লাগি থাকে। এতিয়া আমি গোটেই টাৰবাইন চিষ্টেমটোৰ জেনেৰেটৰ পাৰ্টটো চাম। এই গোটেই ডাঙৰ ষ্ট্ৰাকচাৰটো হৈছে টাৰবাইন জেনেৰেটৰ হয়, এইটো হৈছে জেনেৰেটৰ পাৰ্ট। এইটো হৈছে 8 মেগাৱাটৰ হয়, যিটোৱে আমাক কাৰেণ্ট প্ৰডিউচ কৰি দিব। এই মাজৰ পৰ্চনটোৰ কথা কৈছোঁ দেই। এতিয়া আমি চাম লিউ অইল প্ৰেছাৰ চিষ্টেমটো, যিটো আমি 2টা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে জেক অইলৰ কাৰণে, এটা হৈছে লিউ অইলৰ কাৰণে, লিউ অইল প্ৰেছাৰ চিষ্টেম। কি ইয়াৰ ফাংচনবোৰ পিছত বিতংভাৱে ক'ম। এই গোটেই ষ্ট্ৰাকচাৰটো হৈছে লিউ অইল প্ৰেছাৰ চিষ্টেম। এতিয়া আমি টাৰবাইনৰ আৰু এটা ভিউ চাম। এইটো হৈছে নন ড্ৰাইভিং এণ্ড, এইটো হৈছে জেনেৰেটৰ, আৰু এইটো হৈছে ড্ৰাইভিং এণ্ড। ড্ৰাইভিং এণ্ডৰ লগত লাগি আছে এইটো স্পাইৰেল কেজ, য'ত টাৰবাইনটো সোমাই আছে, যোনটো টৰ্কৰ কাৰণে গোটেই জেনেৰেটৰ ৰটৰটো ঘূৰে। এইটো হৈছে পেনষ্টক হয়, যিটোৰ থ্ৰুৱেদি পানীটো আহে। আৰু এটা মেচিনৰ OPU চিষ্টেমটো চাওঁ। এইটো দেখাত ছেমেই হয়, ষ্ট্ৰাকচাৰ ছেম হয়, এইটো ছেম টাৰবাইন চিষ্টেমটোৱে হয়, য'ত পানীটো আহে, ঘূৰে, আৰু
টিউবৰ থ্ৰুৱেদি ওলাই গুচি যায়গৈ। এইটো এটা হৈছে বেলেগ এটা ভিউ। এইটো যিটো আমি ৰানাৰ বুলি কওঁ, যিটো হৰাইজণ্টেল ফ্ৰান্সিছ টাৰ্বাইন হয়, এইটো ষ্ট্ৰাকচাৰটো হয় দেখাত, এইটো জেট ইঞ্জিনৰ নিচিনা। এতিয়া বাকী ভিউবোৰ এনজয় কৰোঁ আহক। আপোনালোকৰ যদি চাই ভাল লাগিছে লাইক এটা কৰি দিব আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব। জয় ভাৰত জয় অসম বুলি এই ভিডিঅ'টো খতম কৰিলোঁ। আপোনাৰ দিন ভাল হওক। আগন্তুক দিনবোৰত এনেকুৱা ধৰণৰ টেকনিকেল ব্লগবোৰ লৈ আনিম। কিবা জানিব আছে যদি আপোনালোকে কমেণ্ট কৰক। ধন্যবাদ, আজিলৈ ইমানেই। বাই বাই।